আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহ কোনটো হয় আনসাৰ সি শুদ্ধ হ'ব বৃহস্পতি বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহ এখন প্ৰিভিউ ইয়াৰ কুৱেশ্যন পেপাৰ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গেট 4ত পৃথিৱীৰ কেইটা উপগ্ৰহ আছে পৃথিৱীৰ কেইটা উপগ্ৰহ আছে আনসাৰ ডিটো শুদ্ধ হ'ব এটা পৃথিৱীৰ এটাই উপগ্ৰহ আছে উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ চন্দ্ৰ হৈছে পৃথিৱীৰ উপগ্ৰহ এ ভিটামিন অভাৱ হ'লে তলৰ কোনটো ৰোগ হোৱা দেখা যায় এ ভিটামিন অভাৱ হ'লে তলৰ কোনটো ৰোগ হোৱা দেখা যায় আনসাৰ এ শুদ্ধ হ'ব কুকুৰিকণা ভিটামিন এৰ অভাৱ হ'লে কুকুৰিকণা ৰোগ হোৱা দেখা যায় প্ৰিভিউৰ প্ৰশ্ন হয় মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী আছিল মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন হয় আনসাৰ এ শুদ্ধ হ'ব ৰাকেশ শৰ্মা ৰাকেশ শৰ্মা হৈছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহটো কোনটো আমাৰ সৌৰজগতৰ একেবাৰে সৰু গ্ৰহ ক্ষুদ্ৰতম গ্ৰহ কোনটো হয় আনসাৰ এটো শুদ্ধ হ'ব বুধ গ্ৰহ বুধ গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম গ্ৰহ কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে ইজি প্ৰশ্ন কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে আনসাৰ সি শুদ্ধ হ'ব 15 আগষ্ট তাৰিখে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীন হৈছিল সেই তাৰিখতে স্বাধীনতা দিৱস পালন কৰা হয় বিহাৰৰ ৰাজধানী কোনটো বিহাৰৰ ৰাজধানী কোনটো হয় আনসাৰ সিটো শুদ্ধ হ'ব পাটনা পাটনা হৈছে বিহাৰৰ ৰাজধানী আনসাৰ সি শুদ্ধ হ'ব তলৰ কোনখন দেশক লেণ্ড অফ দা ৰাইজিং সান সূৰ্য উদয় হোৱা দেশ বুলি কোৱা হয় তলৰ কোনখন দেশক আনসাৰ বি শুদ্ধ হ'ব জাপানক লেণ্ড অফ দা ৰাইজিং সান সূৰ্য উদয় হোৱা দেশ বুলি কোৱা হয় বিখ্যাত চিত্ৰ মনালিসা কোনে অংকন কৰি উলিয়াইছিল বিখ্যাত চিত্ৰ মনালিসা কোনে অংকন কৰি উলিয়াইছিল ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰিভিউ ইয়াৰৰ আনসাৰ ডি শুদ্ধ হ'ব লিওনাৰ্ডো দা ভিঞ্চিয়ে বিখ্যাত চিত্ৰ মনালিসা অংকন কৰি উলিয়াইছিল ৰঞ্জী ট্ৰফী তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত ৰঞ্জী ট্ৰফী তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত আনসাৰ বি টো শুদ্ধ হ'ব ক্ৰিকেট খেলৰ সৈতে ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ কোনটো পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ কোনটো হয় আনসাৰ ডি টো শুদ্ধ হ'ব মাজুলী হৈছে পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ সেইটো আমাৰ অসমতে আছে মাজুলীয়ে পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ ভাৰতৰ নেপোলিয়ন নামেৰে জনা যায় ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায় আনসাৰ সিটো শুদ্ধ হ'ব সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন নামেৰে জনা যায় ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত ইম্পৰ্টেণ্ট প্ৰশ্ন ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত আনসাৰ এটো শুদ্ধ হ'ব উত্তৰ প্ৰদেশত তাজমহল অৱস্থিত আগ্ৰা উত্তৰ প্ৰদেশত ভাৰতত কোনে মোগল ৰাজ্য স্থাপন কৰিছিল বা মোগল ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আনসাৰ ডি শুদ্ধ হ'ব বাবৰে ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল ইম্পৰ্টেণ্ট প্ৰশ্ন আনসাৰ বি শুদ্ধ হ'ব ক্ৰিষ্টোফাৰ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল কিমান চনত কৰিছিলে 1492 চনত
পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? ইজি প্ৰশ্ন। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন হয়? আনসাৰ বি শুদ্ধ হ'ব প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰখনেই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰ। আপাতানিসকল কোন ৰাজ্যৰ জনজাতি? আপাতানিসকল কোন ৰাজ্যৰ জনজাতি হয়? আনসাৰ বি শুদ্ধ হ'ব অৰুণাচল প্ৰদেশৰ। আপাতানিসকল অৰুণাচল প্ৰদেশৰ জনজাতি হয় আৰু টুডাসকল তামিলনাডুৰ। শালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? শালুক সংশ্লেষণৰ জৰিয়তে? আনসাৰ এইটো শুদ্ধ হ'ব কাৰ্বহাইড্ৰেট। শালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। তলৰ কোনবিধ ৰোগ মহে বিয়পায়? ইজি প্ৰশ্ন। তলৰ কোনবিধ ৰোগ মহে বিয়পায়? আনসাৰ ডিটো শুদ্ধ হ'ব ডেংগি। ডেংগি ৰোগটো মহে বিয়পায়। কেটেৰেক কোন অংগৰ ৰোগ? ইম্পৰ্টেণ্ট প্ৰশ্ন। কেটেৰেক কোন অংগৰ ৰোগ হয়? কোনটো অংগত কেটেৰেক ৰোগ হয় তাৰমানে? আনসাৰ চি শুদ্ধ হ'ব চকু। চকুত কেটেৰেক বা চানি পৰা ৰোগ হোৱা দেখা যায়।